বটদ্ৰাৰ হাইডুবিত দিন দুপৰীয়া চুৰিকাণ্ডৰ ঘটনা। চোৰে লুটি নিলে প্ৰায় 2.5 লক্ষাধিক টকাৰ লগতে অলংকাৰ। এবাৰ বটদ্ৰা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবি গাঁৱৰ হাৰ্ডৱেৰ দোকানী মঞ্জুৰ আলমৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ ভেণ্টিলেশ্যনেৰে প্ৰৱেশ কৰি চলালে চাফাই অভিযান। জানিব পৰা মতে মঞ্জুৰ আলমৰ স্ত্ৰী আধাৰ কাৰ্ড কেন্দ্ৰলৈ যোৱাৰ সময়তেই মঞ্জুৰ আলম নিজ ব্যৱসায়ী প্ৰতিষ্ঠানত গুচি যোৱাত সেই সুযোগতে চোৰে গৃহত প্ৰৱেশ কৰি ঘৰত থকা সকলো আচবাব ভাঙি নগদ ধন আৰু অলংকাৰ লৈ উধাও হয়। এই সন্দৰ্ভত বটদ্ৰা আৰক্ষী থানাত ভুক্তভোগীয়ে এক লিখিত অভিযোগ দাখিল কৰে। ইতিমধ্যে বটদ্ৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। মোৰ নাম মঞ্জুৰ আলম। মই মানে হাৰ্ডৱেৰ দোকান কৰোঁ। আজি দুপৰীয়া প্ৰায় 2টা বজাত মোৰ ৱাইফ গৈছিলে পঞ্চায়তত আধাৰ কাৰ্ড বনাবৰ কাৰণে, মানে ছোৱালীজনীৰ। আমি দোকানত আছিলোঁ, ঘৰত তলা চলা লগাই মানে ওলাই গৈছিলে। পিছত আধাৰ কাৰ্ড বনাই তাত 1-1.5 ঘণ্টামান দেৰি হ'ল, আহিছে বাটত বৰষুণে পাইছে। বৰষুণে পালে দাদাৰ লগত গৈছিলে, দাদা গাড়ীত। পিছত দাদাৰ ঘৰত তাতে ৰখি আছিলে, বৰষুণৰ কাৰণে অহা নাই। পিছত বৰষুণ কমাৰ পিছত আহিছে, ঘৰখন খুলি চালে যে চব মানে চুকেছ এইবিলাক চব ভাঙা, গহনা পাতি টকা পইচা মানে চব চোৰে লৈ গ'ল। পিছত মোক ফোন কৰিলে, মই আহিও চাইছোঁ। এইফালে ভেণ্টিলেটৰ এইফালে মানে চোৰ সোমাই আহি চব লৈ গ'ল। মই পিছত আমাৰ দাদাহঁতক ফোন কৰিছোঁ আৰু থানাতো এটা জাননী এটা দিছোঁ। এতিয়া থানাৰ পৰা আহি পুলিচে তদন্ত কৰি গৈছে, চব এইবিলাক চাই গৈছে। যি সময়ত আৰক্ষীয়ে বিভিন্ন অসামাজিক কাম কাজৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আছে, এই সন্দৰ্ভত আপোনাৰ ঘৰত যিহেতু দিনতে চুৰি হৈছে, এই সন্দৰ্ভত আপুনি আৰক্ষী বা প্ৰশাসনক কি দাবী জনাব? আৰক্ষী প্ৰশাসনক এইটোৱে দাবী জনাম যাতে এই অসামাজিক কামত যিবিলাক মানুহ মানে লাগি আছে, এইবিলাক চব মানে কঠোৰ হাতেৰে দমন কৰিব লাগে। আৰু যাতে এনেকুৱা চুৰি কাৰ্য বা অসৎ কামত যাতে মানুহবিলাক সোমাব নোৱাৰে আৰু মানুহবিলাক যাতে সুৰক্ষিত থাকিব পাৰে, তাৰ বাবে আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। আপোনালোকে গম পাইছে, আজি হাইডুবি গাঁৱত মোৰ নিজৰ মামা হয়। আজি ঘৰত কোনো নথকাৰ সুযোগত চোৰে অনুমানিক 2টাৰ পিছত 2টাৰ পৰা 4টাৰ ভিতৰত ঘটনাটো হৈছে। এনেকুৱা দিন দুপৰতে মানে টকা পইচা এপ্ৰক্সিমেটলি প্ৰায় 2.5 লাখমান টকা আৰু গহনা পাতি যি আছিলে মামীৰ চব বস্তু মানে চুৰি কৰি লৈ গ'ল। এইটো কাৰণে আমি খুব আতংকিত হৈছোঁ আৰু আমি প্ৰশাসনক এটাই অনুৰোধ কৰিছোঁ, এটাই দাবী জনাইছোঁ যাতে উচিত তদন্ত কৰি চোৰক যাতে কৰায়ত্ব কৰিব পাৰে আৰু কঠোৰ শাস্তি যাতে দিব পাৰে, এইটোৱে আমি জনাইছোঁ। আৰু যিহেতু মানে দিন দুপৰতে হৈছে ঘটনাটো, এইটো বহুত ভাবিবলগীয়া কথা মানে। আৰু আমি ইমানখিনি ডাঙৰ হৈছোঁ, কিন্তু আজি প্ৰায় 15 বছৰ ধৰি বা 20 বছৰ ধৰি আমি এনেকুৱা কোনো ঘটনা পোৱা নাই। আমাৰ গাঁৱত মানে হোৱা নাই আৰু এনেকুৱা দিন দুপৰতে চুৰি। আৰু সেইটো কাৰণে ইমানখিনি ভাবাও নাই, ঘৰত কোনো নথকাৰ সুযোগতে চোৰে আহি এনেকুৱা কৰিলে। আচৰিত মানে ঘটনাটো। এইটোৱে আৰু প্ৰশাসনক এইটোৱে আমি অনুৰোধ জনাইছোঁ যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু চোৰক যাতে কৰায়ত্ব কৰিব পাৰে, আমি সেইটোৱে আশা কৰিছোঁ আৰু মামাই যাতে উচিত ন্যায় পায়।